কোটি কোটি ভাৰতীয়ৰ প্ৰতিবিম্ব কোটি কোটি ভাৰতীয়ৰ আবেগ অপাৰেশ্যন সিন্দুৰ আৰু এই অপাৰেশ্যন সিন্দুৰে কেইবাটাও দেশ উন্মোচিত কৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা এই ব্যাপক অভিযান অপাৰেশ্যন সিন্দুৰ এই অপাৰেশ্যন সিন্দুৰে এফালে পাকিস্তানক থৰকাচুটি হেৰুৱাইছে এফালে অপাৰেশ্যন সিন্দুৰে পাকিস্তানক ভাৰতৰ ওচৰত হিৰনত হ'বলৈ বাধ্য কৰাইছে যুদ্ধবিৰতিৰ বাবে প্ৰস্তাৱ ৰাখি ভাৰতৰ ওচৰত আঁঠু কাঢ়িবলৈ পাকিস্তানক বাধ্য কৰাইছে আৰু সমান্তৰালকৈ অপাৰেশ্যন সিন্দুৰে উন্মোচিত কৰিছে আন কেইবাটাও গুৰুত্বপূৰ্ণ দিশ অপাৰেশ্যন সিন্দুৰ এই অপাৰেশ্যন সিন্দুৰে ডুবাইছে চীনক সমান্তৰালকৈ অপাৰেশ্যন সিন্দুৰৰ বাবে এতিয়া আকাশলংঘী হৈছে ব্ৰাহ্মোছ ভাৰতৰ ক্ষেপণাস্ত্ৰ ব্ৰাহ্মোছ ভাৰতৰ গৌৰৱ হৈ এই মুহূৰ্তত থিয় দিছে ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতীক হৈ থিয় দিছে ব্ৰাহ্মোছ যি ব্ৰাহ্মোছে তছনছ কৰিছে পাকিস্তানক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত আমি সেই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আহিছো আপোনালোকৰ সন্মুখলৈ যে নেকি সমগ্ৰ বিশ্বই এই মুহূৰ্তত ভাৰতৰ প্ৰতিৰক্ষা শক্তি দেখি চমকিত হৈছে আকাশলংঘী জনপ্ৰিয়তা এতিয়া ব্ৰাহ্মোছৰ ক্ষেপণাস্ত্ৰ ব্ৰাহ্মোছ ৰাছিয়াৰ সৈতে ভাৰতে বিকশিত কৰা এই ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰৰ ক্ষমতা কিমান কেনেদৰে আঘাত আনিব পাৰে এই ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ কেনেকুৱা সকলোখিনি এই মুহূৰ্তক আকৰ্ষিত কৰিছে আৰু লগতে বিশ্বৰ বহু আগশাৰীৰ দেশ এই মুহূৰ্তত আগবাঢ়ি আহিছে ভাৰতৰ সৈতে চুক্তি কৰিবলৈ ব্ৰাহ্মোছৰ বাবে ভাৰতৰ সৈতে চুক্তিত আগ্ৰহ প্ৰকাশ কৰিছে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশে আৰু একে সময়তে অতি গুৰুত্বপূৰ্ণ কথা চীনৰ সামগ্ৰীৰ গ্ৰহণযোগ্যতা কথাতে কয় চীনা সামগ্ৰী বা চীনা মাল বুলি আমি কওঁ আৰু সেই চীনা মাল কিমান গ্ৰহণযোগ্য যুদ্ধৰ ক্ষেত্ৰত চীনা মাল কিমান গ্ৰহণযোগ্য চীনা মালৰ সক্ষমতা কিমান সেই কথা কিন্তু এবাৰ অপাৰেশ্যন সিন্দুৰে দেখুৱাই দিলে সমগ্ৰ বিশ্বৰ সন্মুখত যাৰ বাবে এতিয়া চীন এক কথাত ক'ব গ'লে চীনৰ প্ৰতিৰক্ষা কোম্পানী শ্বেয়াৰ এতিয়া হুৰাহুৰে হ্ৰাস পাইছে এক কথা ডুবিছে চীন অপাৰেশ্যন সিন্দুৰে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত চীনকো মুখ্যম আঘাত হানিবলৈ সক্ষম হৈছে প্ৰিয় দৰ্শক কিছু তথ্য এই মুহূৰ্তত আছে আমি আপোনালোকক জনাম চীনৰ যি এয়াৰক্ৰাফ্ট নিৰ্মাণকাৰী কোম্পানী আছে চীনৰ যি মিসাইল PL-15E মিসাইল নিৰ্মাণকাৰী কোম্পানী আছে এই কোম্পানীসমূহৰ শ্বেয়াৰ কিন্তু এতিয়া হুৰাহুৰে হ্ৰাস পাইছে হুৰাহুৰে খহিছে প্ৰতিৰক্ষা কোম্পানীৰ শ্বেয়াৰ এতিয়া চীনত কাৰণ চীনত নিৰ্মিত যিসমূহ ক্ষেপণাস্ত্ৰ যিসমূহ মিসাইল পাকিস্তানে ব্যৱহাৰ কৰি আহিছে বিশেষকৈ ভাৰতৰ ওপৰত প্ৰয়োগ কৰিছে অপাৰেশ্যন সিন্দুৰৰ পিছত ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধ লবৰ বাবে দুঃসাহস কৰিছে চীনত নিৰ্মিত সামগ্ৰীৰে পাকিস্তানে তাত চূড়ান্ত ৰূপে মুখ ঠেকেচা খালে এইবাৰ পাকিস্তান সমান্তৰালকৈ চীন যি ৰঙা চীনে আগবাঢ়ি আহিছিল পাকিস্তানক সহায় কৰিবলৈ পাকিস্তানৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দি চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে ব্যৱহাৰ কৰা মিসাইল PL-15E যোগান ধৰিছিল পাকিস্তানক আৰু সেই মিসাইল প্ৰয়োগ কৰি ভাৰতক অস্থিৰ কৰিবলৈ ভাৰতক আক্ৰমণ কৰিবলৈ দুঃস্বপ্ন দেখিছিল পাকিস্তানে কিন্তু ভাৰতৰ যে শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম S-400 আৰু সমান্তৰালকৈ ব্ৰাহ্মোছৰ দৰে ক্ষেপণাস্ত্ৰই সকলো তছনছ কৰি পেলালে পাকিস্তানক চীনক আৰু তাৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছে যে চীনা সামগ্ৰীৰ গ্ৰহণযোগ্যতা কিমান য'ত নেকি চীনৰ পৰা ক্ৰয় কৰি অনা পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম তছনছ কৰি পেলালে ভাৰতে HQ-9 ধুলিৰ লগত মাটি লগত মিহলি কৰি দিলে ভাৰতে যাৰ বাবে উন্মুক্ত হৈ ৰল পাকিস্তানৰ আকাশ যাৰ বাবে ভাৰতে গৈ লাহোৰ ইছলামাবাদ ৰাৱালপিণ্ডিৰ দৰে স্থানত পাকিস্তানৰ হৃদপিণ্ডত মুখ্যম আঘাত হানিবলৈ সক্ষম হ'ল চীন কেনেদৰে ডুবিল এই মুহূৰ্তত আমি আপোনালোকক কিছু তথ্য জনাব বিচাৰিছো এই তথ্যখিনি মোৰ হাতত আছে মই একাধিক্ৰমে তথ্যখিনি জনাম আৰু সমান্তৰালকৈ ব্ৰাহ্মোছৰ যি জয়গান এতিয়া বিশ্বজুৰি চলিছে ব্ৰাহ্মোছক লৈ কোন কোন দেশ আগ্ৰহী হৈছে সেয়াও আমি আপোনালোকক জনাম প্ৰথমে চীনৰ প্ৰসংগলৈ আহিছো ভাৰত পাকিস্তানৰ যি উত্তেজনা এই উত্তেজনাৰ বাবে চীনৰ প্ৰতিৰক্ষা কোম্পানীৰ শ্বেয়াৰ এতিয়া হুৰাহুৰে হ্ৰাস পাইছে ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিৰ ফলত চীনৰ প্ৰতিৰক্ষা কোম্পানীৰ শ্বেয়াৰ মূল্য 8% পৰ্যন্ত হ্ৰাস পাইছে ইয়া চীনৰ বাবে এক মুখ্যম আঘাত মঙ্গলবাৰে অৰ্থাৎ কালি চীনৰ প্ৰতিৰক্ষা ষ্টকত তীব্ৰ চাপৰ সৃষ্টি হোৱাৰ খবৰ আহিছে 13 মেত হাংচেং চাইনা এৰোস্পেচ এণ্ড ডিফেন্স ইনডেক্স 3% হ্ৰাস পাইছিল সমান্তৰালভাৱে এভিক চেংডু আৰু ঝুঝৌ হংদাৰ ব্যৱসায় এয়া হৈছে এয়াৰক্ৰাফ্ট বা মিসাইল নিৰ্মাণকাৰী প্ৰতিষ্ঠান
এভিক চেংডু আৰু ঝুঝৌ হংদাৰ ব্যৱসায় ক্ৰমে 8.6% আৰু 6.3% হ্ৰাস পাইছে প্ৰতিৰক্ষা এনেদৰে হুৰাহুৰে হ্ৰাস পাইছে চীনৰ এভিক চেংডু এয়াৰক্ৰাফ্ট হৈছে J-10C যুঁজাৰু বিমান নিৰ্মাণ কোম্পানী J-10C যুঁজাৰু বিমান এই J-10C যুঁজাৰু বিমান পাকিস্তানে প্ৰয়োগ কৰি আহিছে ব্যৱহাৰ কৰি আহিছে আৰু ভাৰতৰ বিৰুদ্ধেও পাকিস্তানে অতি গৌৰৱেৰে অতি আত্মবিশ্বাসেৰে প্ৰকাশ কৰিছিল যে এই J-10C যুঁজাৰু বিমানে ভাৰতক প্ৰতিহত কৰিব ভাৰতৰ মিসাইল প্ৰতিহত কৰিব এয়া পাকিস্তানৰ সংসদত গৌৰৱেৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী ইছাক দাৰে উল্লেখ কৰিছিল যে ভাৰতীয় যুদ্ধ বিমানৰ সৈতে হোৱা সংঘৰ্ষত চীনত নিৰ্মিত J-10C যুদ্ধ বিমান ব্যৱহাৰ কৰা হৈছিল ইয়া পাকিস্তানৰ বিদেশ মন্ত্ৰী ইছাক দাৰে অতি সগৌৰৱেৰে প্ৰকাশ কৰিছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় পাকিস্তানৰ যে সেই J-10C যুঁজাৰু বিমানে কোনো এডাল নুমু লৰাব নোৱাৰিলে ভাৰতৰ আনহাতে জুংডৌ হংডা ইলেক্ট্ৰিক স্কৰ্প লিমিটেড হৈছে PL-15ক লৈ যি পাকিস্তানে গৌৰৱ কৰি আহিছে যি চীনৰ বলত বলিয়ান হৈ পাকিস্তানে ভাৰত আক্ৰমণ কৰাৰ দুঃস্বপ্ন দেখিছিল আৰু সেই PL-15 নিৰ্মাণকাৰী বা ক্ষেপণাস্ত্ৰৰ নিৰ্মাতা কোম্পানী ঝুঝৌ হংডা ইলেক্ট্ৰিক স্কৰ্প লিমিটেড ইতিমধ্যে বাৰুকৈ এই মুহূৰ্তত নিম্নগামী হৈছে প্ৰতিৰক্ষাৰ শেয়াৰ PL-15 ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল পাকিস্তানী সেনাই আমি ইতিমধ্যে জনাইছো উল্লেখযোগ্য যে 2020 চনৰ পৰা 2024 চনলৈ চীনে পাকিস্তানলৈ বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰি আহিছে আৰু এই সময়ছোৱাত পাকিস্তানক সৰ্বাধিক অস্ত্ৰ বিক্ৰী কৰা দেশ হিচাপে পৰিগণিত হৈছে চীন পাকিস্তানক অস্ত্ৰ যোগানকাৰী দেশৰ শীৰ্ষত আছে চীন হেয়া আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই পাকিস্তানে সদায় চীনৰ শক্তিত বলিয়ান হৈ ভাৰতক আক্ৰমণৰ ভাৰতত আনকি পাৰমাণৱিক আক্ৰমণৰ ভাবুকিৰে ব্ল্যাকমেইল কৰি আহিছিল ইমান দিনে পাকিস্তানে আনহাতে পাকিস্তানে চীনৰ পৰা সৰ্বাধিক 81% অস্ত্ৰ আমদানি কৰে আনহাতে নেদাৰলেণ্ডৰ পৰা 5.5% অস্ত্ৰ আমদানি কৰে পাকিস্তানে তুৰ্কীৰ পৰা 3.8% ড্ৰোন ক্ৰয় কৰিছিল পাকিস্তানে 3.8% ড্ৰোন তুৰ্কীৰ পৰা ক্ৰয় কৰিছিল তুৰ্কী হৈছে সামৰিক মৈত্ৰী দেশ পাকিস্তানৰ ভাৰতৰ সৈতে এই যুযুধান পৰিস্থিতিত তুৰ্কীয়ে জাহাজ প্ৰেৰণ কৰিছিল পাকিস্তানৰ সুৰক্ষাৰ বাবে কৰাচী পোৰ্টলৈ তুৰ্কীৰ জাহাজ আহিছিল আৰু যাৰ বাবে ভাৰতত ইতিমধ্যে তুৰ্কীৰ সামগ্ৰী বয়কট অভিযান আৰম্ভ কৰা হৈছে তুৰ্কীৰ আপেল ইতিমধ্যে ৰাজপথত গেলি পচি যাবলৈ আৰম্ভ কৰিছে এনে ধৰণৰ এটা তুৰ্কীৰ বিৰুদ্ধে ভাৰতৰ জনতাই এই মুহূৰ্তত প্ৰতিবাদ আৰম্ভ কৰিছে লগতে আমি জনাইছো যিসমূহ ভাৰতৰ সৈতে হোৱা সংঘাতৰ সময়ত পাকিস্তানে ব্যৱহাৰ কৰিছিল তুৰ্কীৰ পৰা নেদাৰলেণ্ডৰ পৰা ক্ৰয় কৰা চীনৰ পৰা 81% ইতিমধ্যে উল্লেখ কৰিছো অস্ত্ৰ আমদানি কৰা পাকিস্তানে ভাৰতৰ বিৰুদ্ধে প্ৰতিটো সংঘাতৰ সময়ত পাকিস্তানে ব্যৱহাৰ কৰি আহিছিল অস্ত্ৰৰ বাবে চীনৰ ওপৰত পাকিস্তানৰ নিৰ্ভৰশীলতা অতিকৈ গভীৰ বিপৰীতে এই ক্ষেত্ৰত তুৰ্কীয়ে 3 নম্বৰ স্থানত আছে চীন শীৰ্ষত 3 নম্বৰ স্থানত তুৰ্কীয়ে সামৰিক বিমান আৰু হেলিকপ্টাৰ উৎপাদন কৰা আন এটা সহযোগী কোম্পানী হৈছে এভিক এৰোস্পেচ আৰু এই এভিক এৰোস্পেচৰ শেয়াৰ 2% পৰ্যন্ত হ্ৰাস পাইছে অপাৰেচন সিন্দুৰৰ সফলতাৰ পিছত আনহাতে চীনৰ চৰকাৰৰ মালিকানাধীন মহাকাশ আৰু প্ৰতিৰক্ষা সংঘ এভিকে চীনৰ বিমান আৰু আকাশী অস্ত্ৰ-শস্ত্ৰৰ ডিজাইন আৰু উৎপাদন প্ৰকল্প হিচাপে পৰিগণিত ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিয়ে ৰঙা চীনত এতিয়া এনেদৰে গভীৰ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে প্ৰতিৰক্ষাৰ শেয়াৰ এনেদৰে হুৰাহুৰে ডুবিছে বৰ্তমান চীনত এক প্ৰকাৰ পাকিস্তানক সহায় কৰিয়েই এতিয়া ৰঙা চীন বিপদত পৰিছে ৰঙা চীনৰ সামৰিক শক্তি কেনেকুৱা হিয়া এই মুহূৰ্তত বিশ্বৰ সন্মুখত উন্মোচিত কৰিছে অপাৰেচন সিন্দুৰৰ সফল অভিযানে প্ৰিয় দৰ্শক এই মুহূৰ্তত আমি আপোনালোকক অপাৰেচন সিন্দুৰৰ আকাশলংঘী যি জনপ্ৰিয়তা ব্ৰহ্মোছৰ হিয়াও থুলমুলকৈ জনাব বিচাৰিম ক্ৰেটাৰ শাৰীত এতিয়া 17খন দেশ আগবাঢ়ি আহিছে যি ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে সমগ্ৰ বিশ্বৰ সন্মুখত অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ বিৰুদ্ধে 17খন দেশ এই মুহূৰ্তত ক্ৰেটাৰ শাৰীত আছে পাকিস্তানক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰি অপাৰেচন সিন্দুৰত ব্ৰহ্মোছ মিছাইলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আমি সকলোৱে দেখিলো আৰু এই সফল ব্যৱহাৰে ভাৰতক যি প্ৰিচিজন এটাক নিখুঁত আক্ৰমণৰ ক্ষমতাক দৃঢ় কৰি তোলা পৰিলক্ষিত হ'ল পাকিস্তান আৰু সন্ত্ৰাসবাদী নেটৱৰ্ক দুয়োটালৈ এক শক্তিশালী সংকেত তথা বাৰ্তা প্ৰেৰণ কৰিলে ব্ৰহ্মোছে ব্ৰহ্মোছ মিছাইল হৈছে বহুমুখী আৰু এক ভয়ংকৰ অস্ত্ৰ
যাৰ স্থল আকাশ আৰু সাগৰৰ পৰা নিক্ষেপ কৰিব পৰা ক্ষমতা আছে ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে বিকশিত কৰা এই মিছাইলৰ সুপাৰসনিক গতি পিন পইণ্টত আক্ৰমণ কৰিব পৰা আৰু সামৰিক অভিযানৰ পৰিসৰত খাপ খোৱাৰ বাবে বিখ্যাত বুলি ইতিমধ্যে পৰিচয় দাঙি ধৰিছে বৰ্তমান ব্ৰাহ্মোছৰ বাবে নিশ্চিত চুক্তিত থকা একমাত্ৰ দেশ হৈছে ফিলিপিনছ 2022 চনৰ জানুৱাৰী মাহত $375 মিলিয়ন চুক্তিত স্বাক্ষৰ কৰিছিল ফিলিপিনছে চুক্তি অনুসৰি প্ৰথমটো বেটাৰী 2024 চনৰ এপ্ৰিল মাহত ডেলিভাৰী কৰা হৈছিল আৰু 2025 চনৰ এপ্ৰিল মাহত দ্বিতীয়টো বেটাৰী ডেলিভাৰী কৰাৰ কথা ইতিমধ্যে জানিব পৰা হৈছে আনহাতে ব্ৰাহ্মোছৰ যি গতি আৰু নিখুঁততা এই ক্ষেপণাস্ত্ৰই 12খনো অধিক দেশৰ আগ্ৰহ আকৰ্ষণ কৰিছে কেইবাখনো ৰাষ্ট্ৰই এক উন্নত ব্যৱস্থা অধিগ্ৰহণৰ বাবে আলোচনাত মিলিত হৈছে ব্ৰাহ্মোছ ক্ৰুজ মিছাইলৰ উন্নত সংস্কৰণৰ বাবে ইণ্ডোনেছিয়াই 200 পৰা $350 মিলিয়ন চুক্তিৰ কথা ইতিমধ্যে আলোচনা চলি আছে ভিয়েটনামে $70 কোটি চুক্তিৰ পৰিকল্পনা কৰিছে ভিয়েটনামৰ সেনা আৰু নৌসেনা উভয়ৰ বাবে ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ভিয়েটনামে আনহাতে মালয়েছিয়াই নিজৰ সুখয় 30 MKM যুদ্ধ বিমান আৰু কেডা শ্ৰেণীৰ যুদ্ধ জাহাজৰ বাবে ব্ৰাহ্মোছ মিছাইলৰ চিন্তা কৰাৰ কথাও এই মুহূৰ্তত পোহৰলৈ আহিছে মোৰ হাতত থকা তথ্যখিনি এই মুহূৰ্তত আপোনালোকক জনাইছো আৰু একেদৰে ব্ৰাহ্মোছৰ বাবে চিন্তা চৰ্চা কৰি থকা দেশসমূহৰ অন্যতম হৈছে থাইলেণ্ড ছিংগাপুৰ ব্ৰুনেই দক্ষিণ পূব এছিয়াৰ এই দেশসমূহে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আলোচনাৰ বাবে বিভিন্ন পৰ্যায়ত আছে একেদৰে ব্ৰাজিল চিলি আৰ্জেণ্টিনা ভেনিজুৱেলা এই লেটিন আমেৰিকাৰ দেশসমূহেও এই ক্ষেপণাস্ত্ৰৰ নৌসেনাৰ উপকূলীয় প্ৰতিৰক্ষাৰ ভিন্নতাসমূহৰ ওপৰত বৰ্তমান দৃষ্টি ৰখা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও ইজিপ্ত সৌদি আৰব সংযুক্ত আৰব আমিৰশ্বাহী কাটাৰ ওমান মধ্যপ্ৰাচ্যৰ এই দেশসমূহে এই মুহূৰ্তত আগবাঢ়ি আহিছে ব্ৰাহ্মোছৰ এই জনপ্ৰিয়তা দেখি দক্ষিণ আফ্ৰিকা আৰু বুলগেৰিয়া ব্ৰাহ্মোছৰ সম্ভাৱ্য ক্ৰয়ৰ বাবে আলোচনাৰ বিভিন্ন পৰ্যায়ত থকাৰ কথা ইতিমধ্যে জানিব পৰা হৈছে ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ বৰ্তমান ভাৰতৰ আটাইতকৈ দ্ৰুততম ক্ৰুজ মিছাইল হিচাপে পৰিগণিত হৈছে 2001 চনৰ 12 জুনত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা এই ক্ষেপণাস্ত্ৰ সামৰ্থ্য বৃদ্ধিৰ বাবে পাছত কেইবাটাও ইয়াক আপডেট কৰা হৈছিল কেইবাটাও উন্নীতকৰণ কৰা হৈছিল মানৱবিহীন সুপাৰসনিক মিছাইল ব্ৰাহ্মোছে Mach 3 পৰ্যন্ত গতিৰে যাত্ৰা কৰিব পাৰে আৰু ইয়াৰ ৰেঞ্জ 290 কিলোমিটাৰ আনহাতে যেটো ইয়াৰ উন্নত ভেৰিয়েন্ট ইয়াৰ আপাৰ ভেৰিয়েন্ট ইয়াৰ 500 কিলোমিটাৰ বা 800 কিলোমিটাৰলৈকে ইয়াৰ ৰেঞ্জ বিস্তৃত হৈ আছে গতিকে 200 পৰা 300 কিলোগ্ৰাম ওজনৰ ৱাৰহেড কঢ়িয়াই নিব পাৰে এই 15 কিলোমিটাৰ উচ্চতালৈ উৰিব পাৰে এই মাটিৰ পৰা 10 মিটাৰ উচ্চতালৈকে লক্ষ্যত আঘাত কৰিব পাৰে যাৰ নিখুঁত আক্ৰমণৰ বাবে ব্ৰাহ্মোছ এই মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি অতি বিখ্যাত হৈ পৰিছে আৰু যাৰ সক্ষমতা যাৰ চমক দেখি এই মুহূৰ্তত বিশ্বৰ আগশাৰীৰ দেশসমূহ আগবাঢ়ি আহিছে ভাৰতৰ সৈতে ব্ৰাহ্মোছক লৈ চুক্তিৰ বাবে লক্ষণীয় হ'ব এই যাত্ৰা অপাৰেশ্যন সিন্দুৰৰ যাত্ৰা যেহেতু ভাৰতে অব্যাহত ৰাখিব দ্বিতীয় পৰ্যায়ৰ সিন্দুৰ অপাৰেশ্যন সিন্দুৰ 2.0 ইয়াতকৈ অধিক শক্তিশালী হ'ব বুলি ইতিমধ্যে মোদীৰ পৰা বিদেশ মন্ত্ৰণালয় সকলোৱে ইংগিত প্ৰদান কৰিছে প্ৰতিটো তথ্য লৈ আহিম আপোনালোকৰ সন্মুখলৈ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম ধন্যবাদ